কামপুৰত ঠিকাদাৰৰ গুণ্ডাগিৰি ৰাজ্যক ধমক প্ৰদান ঠিকাদাৰৰ ৰাজ্যৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছিল মথাউৰি কিন্তু মথাউৰি নিৰ্মাণৰ নামত গাফিলতিৰ অভিযোগ তুলিছে ৰাইজে পোহৰলৈ আহিছে নগাঁও কাৰ্বি আংলং সংযোগী বকুলগুৰি পদুমণিত দুৰ্নীতিৰ কাণ্ড বকুলগুৰি পদুমণিৰ কলনী মথাউৰি নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৰাজ্যৰ সুবিধাৰ্থে মথাউৰি নিৰ্মাণত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে কুকাণ্ড যাৰ বাবে ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ মথাউৰি নিৰ্মাণৰ নামত গাফিলতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে কিয়নো মথাউৰি নিৰ্মাণত মাটিৰ সলনি ব্যৱহাৰ কৰিছে বালিৰে কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে সৰব হৈ পৰিছে গাঁওবাসী প্ৰায় 2 কিলোমিটাৰ পূৰ্বৰ মথাউৰি খান্দি নতুন মথাউৰিৰ কাম আৰম্ভ হয় যদিও বালিমাটিৰে নিৰ্মাণ কৰি আছে মথাউৰিটো মথাউৰিটোৰ ওপৰত মাটিৰ সলনি বালিৰে সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপিত হৈছে মথাউৰিৰ কামটো চলি আছে আমাৰ বেলতলাৰ এইটো ৰাস্তা কাৰ্বি আংলঙৰ পৰা জড়িত হৈ আহিছে 1 নম্বৰ 2 নম্বৰ কলনীলৈকে গৈছে এই ৰাস্তাটো যে হৈ আছে ইয়াত ডাইৰেক্ট বালিমাটি পেলাই আছে আমি কমপ্লেইন কৰিবলৈ গৈছিলোঁ আজি যে এইবিলাক বালিমাটি কিয় পেলাই আমি নিৰঞ্জন আৰু ডেকাৰাজা পংকজ ডেকাৰাজা তেখেতে কৰাই আছে তেখেত দুইজন পংকজ আৰু নিৰঞ্জন দুইজনে কৰাই আছে আমি কমপ্লেইন কৰিবলৈ গৈছিলোঁ ইফালে মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিৰ অভিযোগ দিবলৈ যাওঁতে ৰাজ্যক ধমক প্ৰদান ঠিকাদাৰৰ ইমানেই নহয় ৰাজ্যক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ঠিকাদাৰজনে যাৰ বাবে শংকিত হৈ পৰিছে গয়া ৰাইজ সিহঁত ইয়াত আহি পেলাই তাৰ নামটো কি নিৰঞ্জনে আহি ইয়াত ধমকি দিছে যে মাৰি পেলাম কাটি পেলাম তহঁতে কামটো নকৰোঁ আমি এনেকৈ লটকাই থৈ দিম আমি ক'লোঁ যে এই আমি কি কমপ্লেইন কৰিব নোৱাৰোঁ নেকি এটা অবজেকশ্যন দিব নোৱাৰোঁ নেকি যে এই কামটো হোৱা নাই বালিমাটি আপোনালোকে কিয় পেলাই আছে সিহঁতে আমাক দম দিয়ে আৰু আগৰ আমাৰ যিটো মাথাউৰি আছিলে সেইটো ভালে আছিলে এতিয়া সিহঁতে জিচিবি লগাই খান্দি আৰু বেয়া কৰিছে এতিয়া বালিমাটি যে পেলাই আছে এবাৰ বৰষুণ দিলে এইবিলাক মাটি এবাৰ বৰষুণ দিলেই মাটিবিলাক নাথাকে গুচি যাব এতিয়া ৰাইজৰ মংগল হোৱাতকৈ অমংগল বেছি হৈ আছে এতিয়া আমি সিহঁতক কমপ্লেইন দিলে সিহঁতে আৰু আমাক ধমকি দিয়ে তেনেহ'লে আজি বিজেপি চৰকাৰ আহিছে বিজেপি চৰকাৰ স্বাধীনতাৰ পিছত এবাৰে কাম হৈ আছে আজি বিজেপি চৰকাৰে এই কামটো কৰাই আছে ঠিক আছে এতিয়া যদি আমি কথাটো কওঁ এই আমাৰ অধিকাৰৰ কাৰণে যদি আমি কথাটো কওঁ যে বালিমাটি কিয় পেলাই আছে সিহঁতে যে আমাক ধমকি দিয়ে তেনেহ'লে ঠিক আছে আমি একো নামাতো তোমালোকে কৰি থাকা কণ্টেক্ট আমি জানো নিৰঞ্জন আৰু পংকজ ডেকাৰাজা এতিয়া প্ৰশ্ন হয় শূন্য সহনশীলতাৰ সৃষ্টি গ্ৰহণ কৰি ঢাকঢোল বজোৱা বিজেপি চৰকাৰে দুৰ্নীতি কৰা ঠিকাদাৰক কিয় নাকি লগাব নোৱাৰে নে এনেদৰে চলিব মথাউৰি নিৰ্মাণৰ কাম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক